আমি টিউটৰৰ পৰা টিচাৰ হ'ব লাগে, সমকামৰ সমমৰ্যাদাটো আমি পাব লাগে। পোৱা নাই, আমি পোৱা নাই। আমি শিক্ষক মানুহ হৈ আমি মানৱ সম্পদ গঢ়ি আছোঁ। এতিয়াও আমি শিক্ষকতা কাম কৰি আছোঁ, কিন্তু আমাক দৰমহা দিয়া নাই, আমাক মজুৰি দিছে। আমাক মাননি দিছে 10,000, 12,000, 14,000 টকা দৰমহা দিছে। শিক্ষকৰ মৰ্যাদা দিয়া নাই। আমাৰ চৰকাৰৰ দৃষ্টিত আমি আকৰ্ষণ কৰিব খুজিছোঁ, চৰকাৰে আমাক শিক্ষক হিচাপে ঘোষণা কৰক, আমাক টিচাৰ বুলি কওক, সমকামৰ সমমৰ্যাদাটো দিয়ক, চৰকাৰৰ সুবিধা আমাক দিয়ক। এতিয়া টিউটৰ বুলি কয় আমাক, টিউটৰ কোনো শব্দটো ভাৰতবৰ্ষত আমি পোৱা নাই ক'তো। টিউটৰ মানে আমি বুজোঁ যে যিসকলে টিউচন কৰে ঘৰে ঘৰে, টিউচন মাষ্টৰ। কিন্তু আমিতো টিউচন মাষ্টৰ নহয়, আমি শিক্ষক। আমি স্কুলত শিক্ষাদান দি আছোঁ, MBBS, ডক্টৰ, ইঞ্জিনিয়াৰ এইবিলাক বনাই আছোঁ, মানৱ সম্পদ গঢ়ি আছোঁ। এতিয়া আমি আগৰ পৰাই আমি কৈ আহিছোঁ যে আমি আন্দোলন কৰিম, আমি প্ৰেছ মিটত বহোঁ, আমি আগৰ পৰাই কাৰ্যসূচী ঘোষণা কৰোঁ। যোৱা 11 তাৰিখতো আমাৰ হৈছে আন্দোলন। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কথা কৈছে সেইখিনি কথাত আমি সন্তুষ্ট নহয়, গতিকে আকৌ আমি প্ৰেছ মিট দিছোঁ। প্ৰেছ মিটৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি ঘোষণা কৰিলোঁ যে আমাৰ কাৰ্যসূচী মাজে মাজে চলি থাকিব, কিন্তু আমি এটা কাৰ্যসূচী আমি 28 তাৰিখত ঘোষণা কৰিছোঁ আজি আপোনালোকৰ জৰিয়তে। 28 তাৰিখত আমি বৃহৎ এটা আন্দোলন আমি কৰি তুলিম। সেই আন্দোলনটো হ'ব দিছপুৰ চলা কাৰ্যসূচী, দিছপুৰ ঘেৰাও। আমি চাৰিওফালৰ পৰা দিছপুৰ ঘেৰাও কৰিম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি খুজিম, মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি আমাৰ লগত কথা ক'ব লাগিব।